ভিতৰত পৰিভ্ৰমী চৰাই যথেষ্টখিনি আহিছে। আপোনালোকে দেখাই পাব ৰাস্তাৰ কাষৰ পৰাই যিটো তামুলীডুবা এলেকা কয়, সেই এলেকাটোত বৈকাল তিলৰ পৰা আৰম্ভ কৰি যিসকল মানে পৰিভ্ৰমী চৰাই আছে, সকলোখিনি মানে আহিছে এতিয়া। আৰু ইয়াত মানে পৰ্যটকে আহি এনেকুৱা এটা আকৰ্ষণ পাইছে, এই চৰাইবিলাক পক্ষীবিলাক দেখা পায়। তো এইবাৰ পৰ্যটন বৰ্ষটো নিশ্চয় আমি ভাবিছোঁ পৰিভ্ৰমী চৰায়ে আমাৰ পবিতৰাখনৰ মৰ্যাদাটো আৰু অলপ এখোপ ওপৰলৈ উঠাই দিছে। বিশেষকৈ চাইবেৰিয়ান আহে, চাইবেৰিয়ান পক্ষীয়ে আমাৰ ইয়াত বেছি আহে। ইয়াৰ ভিতৰত আছে আপোনাৰ ৰ'ডিচিয়েল ডাক, বিংগজু। আমি এতিয়ালৈকে আজিৰ তাৰিখত আইডেণ্টিফাই কৰিব পৰা নাই, কিন্তু আমি হয়তো আবেলিমানলৈ অলপ পিছত আইডেণ্টিফাই কৰিব পাৰিম কনফাৰ্ম হয়নে নহয় বিংগজ। কিন্তু বৈকালতেল আমাৰ পৰহি দিনাখন আইডেণ্টিফাই হৈ গৈছে, ইয়াত আহি পৰিছেহি। পবিতৰা বিখ্যাত এশিঙীয়া গঁড়ৰ কাৰণে, কিন্তু এতিয়া বিখ্যাত হ'ব ধৰিছে পৰিভ্ৰমী পক্ষীৰ কাৰণে। এইটো মানে আমাৰ পবিতৰাৰ কাৰণে খুব ভাল। শীতৰ আগমনৰ লগে লগে পবিতৰা অভয়াৰণ্যৰ অভ্যন্তৰত থকা বা বাহিৰত থকা বিভিন্ন খাল বিল জলাশয়সমূহত আমি দেশী বিদেশী পৰিভ্ৰমী পক্ষী দেখিবলৈ পাইছোঁ। হাজাৰ বিজাৰ পৰিভ্ৰমী পক্ষী ইয়াত আগমন ঘটিছে ইতিমধ্যে, আৰু তাকে লৈ পবিতৰাৰ পৰ্যটনৰ মানচিত্ৰত এটা ধুনীয়া ছবি পৰিস্ফুট হৈছে, আৰু দেশী বিদেশী পৰ্যটকো ইয়ালৈ আহিছে চৰাই চাবৰ কাৰণে। ইতিমধ্যে চৰাই আমি দেখিছোঁ, সাধাৰণতে যিবিলাক দেখা পাওঁ সেইবিলাক মাইগ্ৰেটৰী বাৰ্ডছ, যেনে পিনটেল ডাক্স, মালাৰ্ড, চবেলাৰ, তাৰপিছত বাৰহেডেড গিজ, গ্ৰেলেগ গিজ, তাৰপিছত অকণমান ৰেয়াৰ এটা হোৱাইট ফ্ৰণ্টেড গিজ ইতিমধ্যে আহিছে। 7টামান হোৱাইট ফ্ৰণ্টেড গিজ আমি দেখিব পাইছোঁ। তেনেকৈ বিভিন্ন ধৰণৰ চৰাই ইতিমধ্যে ইয়ালৈ আগমন ঘটিছে, আৰু শীতৰ আগমনৰ লগে লগে প্ৰত্যেক বছৰৰ দৰে এইবাৰো ব্যতিক্ৰম নহয়, ইয়াৰ খাল বিলবিলাক ভৰি পৰিছে।